সেকেন্ড সেমিষ্টাৰৰ যিহেতু পলিটিকেল চায়েন্স ছাবজেক্টৰ কালি এক্সাম আছে তো পলিটিকেল চায়েন্স ছাবজেক্টৰ তোমালোকে কালি এক্সামিনেশ্যনৰ কাৰণে কোনকেইটা তোমালোকে চাই যাবা তো সেইখিনি তোমালোকৰ আগত আজি দেখুৱাম 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন উত্তৰ তো তোমালোকৰ যিটো প্ৰথম যিটো চেপ্টাৰ দিয়া আছে পলিটিকেল চায়েন্স ছাবজেক্টৰ তো প্ৰথম চেপ্টাৰটো হ'ল যে ভাৰতীয় সংবিধান প্ৰণয়ন আৰু স্বায়ত্ততা এইখন চেপ্টাৰত তোমালোকে চাবা যে দীঘলীয়া প্ৰশ্ন উত্তৰ তো দীঘলীয়া প্ৰশ্ন উত্তৰ ভিতৰত তোমালোকে চাই যাবা তোমালোকৰ পেজ নম্বৰটো কৈ দি আছোঁ যে পেজ নম্বৰটো হ'ল যে 21 পেজ তো 21 নম্বৰ পেজৰ যিটো কুৱেশ্যন নম্বৰ 3টো দিয়া আছে যে ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যময় লিখা এইটো ইম্পৰ্টেণ্ট হয় যিহেতু এই প্ৰশ্নটোতো 2022 আহিছিল গুৱাহাটী ইউনিভাৰ্চিটিত তো তোমালোকৰ আহিবলৈ বহুত চান্স আছে 2025 বৰ্ষৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ হয় যে ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যমৰ এইটো চাই যাবা তোমালোকে তাৰপিছত তোমালোকে এইবিলাক আছিল এনচাৰ তো এনচাৰখিনি তোমালোকে চাই লোৱা গোটেইবিলাক আছিল এনচাৰ যিহেতু 10 মাৰ্কৰ হয় প্ৰশ্নটো তোমালোকে সম্পূৰ্ণখিনি তোমালোকে চাব লাগিব তোমালোকে সম্পূৰ্ণখিনি চাই ল'বা তাৰপিছত তোমালোকে চাই ল'বা যে 24 নম্বৰ পেজৰ যিটো দিয়া আছে কুৱেশ্যন নম্বৰ 4 ভাৰতীয় সংবিধানৰ উৎসসমূহৰ বিষয়ে আলোচনা কৰা এইটো তোমালোকৰ গুৰুত্বপূৰ্ণ হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে কালি এক্সামিনেশ্যনৰ কাৰণে এইটো তোমালোকৰ আহিব পাৰে তো এইটো তোমালোকে শিকি যাবা তো ইয়াৰ এনচাৰখিনি তোমালোকে চাই লোৱা এইবিলাক আছিল এনচাৰটো তোমালোকে ভালদৰে চাই লোৱা তো এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কালি এক্সামিনেশ্যনৰ কাৰণে তাৰপিছত তোমালোকে চাবা যে চেপ্টাৰ নম্বৰ 2 তো চেপ্টাৰ নম্বৰ 2 হ'ল যে নাগৰিকত্ব আৰু অধিকাৰ তো নাগৰিকত্ব আৰু অধিকাৰ চেপ্টাৰত তোমালোকে চাবলগীয়া প্ৰশ্নটো হ'ল যে তোমালোকৰ পেজ নম্বৰটো কৈ দিয়া আছোঁ যে 49 যিটো পেজ নম্বৰ 49ত তোমালোকে পাবা যে 3 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে 39ত যে সু নাগৰিকৰ গুণসমূহ কি আলোচনা কৰা সু নাগৰিকৰ গুণসমূহৰ আলোচনা কৰা আহিব পাৰে এইটো তোমালোকে শিকি যাবা 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্নৰ কাৰণে তো এইবিলাক আছিল এনচাৰ তাৰপিছত যে সু নাগৰিকৰ প্ৰতিবন্ধকতা বা অন্ত ৰায়সমূহৰ কি আলোচনা কৰা যিহেতু এইটো 2024 বৰ্ষত আহিছিল যোৱা বৰ্ষত আহিছিল প্ৰশ্নটো তো এইটো শিকি যাবা তাৰপিছত আছে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ বুলিলে কি বুজা বিভিন্ন মৌলিক অধিকাৰসমূহ আলোচনা কৰা মোষ্ট ইম্পৰ্টেণ্ট অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ তো ইয়াৰ এনচাৰখিনি তোমালোকে চাই লোৱা তো এইবিলাক আছিল এনচাৰ তো এনচাৰটো তোমালোকে চাই ল'বা তো প্ৰশ্ন কেইটা তোমালোকৰ ইম্পৰ্টেণ্ট হয় এইখিনি আছিল এনচাৰ তাৰপিছত 44 পেজৰ যিটো 6 নম্বৰ প্ৰশ্নটো দি আছে যে মৌলিক অধিকাৰসমূহৰ বৈশিষ্ট্য লিখা মৌলিক অধিকাৰসমূহৰ বৈশিষ্ট্য মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰ উত্তৰটো দিয়া আছে ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত আৰু ঘোষিত মৌলিক অধিকাৰসমূহৰ কিছুমান বৈশিষ্ট্য আছে সেইবোৰ তলত আলোচনা কৰা হ'ল প্ৰথম যেনে দিয়া আছে চৰম নখায় তাৰপিছত দিছে খ নম্বৰটো বাদযোগ্য তাৰপিছত ঘ নম্বৰটো দিয়া আছে যে সংশোধন কৰিব পাৰি সম্পূৰ্ণ তোমালোকে যিটো পইণ্ট আউট কৰি দিয়া আছে পইণ্টকেইটা তোমালোকে চাই লোৱা তো এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো শিকি যাবা তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো তাৰপিছত তোমালোকে যে চাই যাবা যে 46 পেজৰ যে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজত পাৰ্থক্য লিখা তো এই প্ৰশ্নটো যিহেতু 2 নম্বৰী প্ৰশ্ন আহিছিল যোৱা বৰ্ষত 2024 বৰ্ষত আহিছিল 2 নম্বৰী তো তোমালোকৰ 5 নম্বৰী বা 10 নম্বৰ প্ৰশ্নটা এই বৰ্ষত আহিব পাৰে তো এইটো তোমালোকে চাই যাবা পেজ নম্বৰটো হ'ল 46 আৰু 47 পেজত দিয়া আছে কুৱেশ্যন আৰু এনচাৰ
ইয়াৰ পিছত তোমালোকে চাবা যে কোশ্চেন তোমালোকৰ চেপ্টাৰ নম্বৰ 3 তো চেপ্টাৰ নম্বৰ 3 তোমালোকে দিয়া আছে অনুষ্ঠানসমূহৰ তো অনুষ্ঠানসমূহৰ ভিতৰত তোমালোকে চাবা তোমালোকৰ পেজ নম্বৰটো কৈ দি আছোঁ আৰু তোমালোকক দেখাই দি আছোঁ তোমালোকে চাই লোৱা তো এইবিলাক আছিল তোমালোকৰ কালি এক্সামিনেশ্যনৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে গোটেইবিলাক প্ৰশ্ন তোমালোকে ভালদৰে শিকি যাবা তোমালোকৰ 68 পেজত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ ভিতৰত যেটো 1 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে এই প্ৰশ্নটো হল যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয় লিখা তো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয় তোমালোকৰ আহিব পাৰে তো এইখন প্ৰশ্নটো তোমালোকে শিকি যাবা তো এই আনসাৰখিনি তোমালোকে চাই লোৱা আনসাৰটো যেহেতু পয়েন্ট আউট কৰি দিয়া আছে আইন প্ৰণয়নৰ ক্ষমতা প্ৰশাসনীয় ক্ষমতা বিত্তীয় ক্ষমতা কূটনৈতিক ক্ষমতা তো এইবিলাক আছিল যে ৰাষ্ট্ৰপতিৰ ক্ষমতা তাৰপিছত আছে কাৰ্যাৱলী তো এইখিনি আছিল আনসাৰ তো আনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা তাৰপিছত তোমালোকে যে 71 নম্বৰ পেজৰ তিনিখন চেপ্টাৰৰ যে 3 নম্বৰ চেপ্টাৰৰ 71 পেজৰ যেটো মডেল পেজ নম্বৰ 71 দিয়া আছে 3 নম্বৰ প্ৰশ্নটো ভাৰতৰ প্ৰধানমন্ত্ৰী কেনেকৈ নিযুক্তি দিয়া হয় তেওঁৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা এই প্ৰশ্নটো 2022 2024 আহিছিল যোৱা বৰ্ষত আহিছিল তাৰপিছত আহিছিল যে 2024 আহিছিল ফাইনেল এক্সামিনেশ্যনত তো এইটো তোমালোকে এডিশনাল হিচাপে তোমালোকে চাব পাৰা তো এইখন প্ৰশ্নটো আহিব পাৰে তোমালোকে চাই লোৱা এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো চাই যাবা তাৰপিছত তোমালোকে চাবা যে তোমালোকে চাবা যে 9 নম্বৰ প্ৰশ্নটো দিছে ভাৰতীয় সংসদ দুই সদন ৰাজ্যপালৰ লোকসভাৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্যৰ বিষয়ে আলোচনা কৰে এইটো তোমালোকে এডিশনাল হিচাপে চাব পাৰা এইটো তোমালোকে চাই যাবা এইবিলাক আছিল আনসাৰ তাৰপিছত তোমালোকে চাবা যে তোমালোকৰ পেজ নম্বৰটো কৈ দি আছোঁ যে মোষ্ট ইম্পৰ্টেণ্ট হয় ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্নটো যে 96 পেজ নম্বৰ মডেল পেজ নম্বৰ 96 পেজ নম্বৰৰ যিখন প্ৰশ্নটো দিয়া আছে ভাৰতৰ ন্যায়পালিকাৰ বৈশিষ্ট্যমূলক লিখা অত্যন্ত গুৰুত্বপূৰ্ণ ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্নটো তোমালোকে আস্তানি লোৱা তোমালোকে মডেলত আৰু যিসকলৰ নাই তো তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা স্ক্ৰীনশ্বট মাৰি লোৱা এইটো ইম্পৰ্টেণ্ট হয় যে ভাৰতৰ ন্যায়পালিকাৰ বৈশিষ্ট্য লিখা তো এইটো 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্ন আহিব পাৰে তো এইবিলাক আছিল এনসাৰ তো এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা যেহেতু পয়েন্ট আউট কৰি দি আছে তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা তাৰপিছত তোমালোকে চাবা যে তোমালোকৰ কালি এক্সামিনেশ্যনৰ কাৰণে 104 নম্বৰ পেজত দিয়া আছে 104 নম্বৰ পেজত যেটো দিয়া আছে 16 নম্বৰ কোশ্চেন বুলি তো প্ৰশ্নটো আছে ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয় বা হাইকোর্ট গঠন ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয়ৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা এই প্ৰশ্নটো 2024 আহিছিল ফাইনেল এক্সামিনেশ্যনত সেকেন্ড সেমিষ্টাৰত তো তোমালোকৰ কাৰণে এইটো শিকি যাবা এর আনসারখন তোমালোকে চাই লোৱা আনসারটো মই সম্পূৰ্ণখিনি তোমালোকে দি আছোঁ আনসাৰখন তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা এইবিলাক আছিল আনসাৰ এইবিলাক আছিল আনসাৰ তাৰপিছত তোমালোকে 17 নম্বৰ কোশ্চেনটো দেখিবলৈ পাইছা যে 196 পেজৰ যে আমলাতন্ত্ৰ বুলিলে কি বুজা তো আমলাতন্ত্ৰ বুলিলে কি বুজা তো এইখন প্ৰশ্ন আহিছিল 2024 2 নম্বৰ প্ৰশ্ন তো তোমালোকৰ যে 2024 বৰ্ষৰ যিখন কোশ্চেন পেপাৰ আছে সেইখন কোশ্চেন পেপাৰ যেহেতু এখন ভিডিও তোমালোকৰ আগত আলোচনা কৰিছো কোশ্চেন আৰু এনসাৰ কোশ্চেন পেপাৰটো সলিউশন কৰি দিছো 1 নম্বৰ আৰু 2 নম্বৰী প্ৰশ্ন আজি যেহেতু 10 নম্বৰী প্ৰশ্ন দিয়া আছো 5 নম্বৰী প্ৰশ্ন কালি এক্সামিনেশ্যনৰ কাৰণে এইবিলাক হল তোমালোকৰ ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকৰ যে হেকৰ যেটো চেপ্টাৰ 4 নম্বৰ চেপ্টাৰ যুক্তৰাষ্ট্ৰবাদ আৰু স্থায়ী চৰকাৰ তো যুক্তৰাষ্ট্ৰবাদ আৰু স্থায়ী চৰকাৰৰ ইয়াৰ ভিতৰত তোমালোকে চাবা যে এই চেপ্টাৰৰ ভিতৰত তোমালোকে কোনখিনি চাবা তোমালোকৰ এক্সামিনেশ্যনৰ কাৰণে সেইখিনি তোমালোকে চাই লোৱা তোমালোকৰ যাতে কমন পৰে তাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ তোমালোকৰ আগত লৈ আহিছো তোমালোকে গুৰুত্বপূৰ্ণ কৰে তোমালোকে চাবা যেটো ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত যুক্তৰাষ্ট্ৰ বৈশিষ্ট্য ব্যাখ্যা কৰা 126 পেজৰ যিখন দিয়া আছে তো এইটো তোমালোকৰ ইম্পৰ্টেন্ট হ'ব হয় যে ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত যুক্তৰাষ্ট্ৰ বৈশিষ্ট্যমূলক ব্যাখ্যা কৰা এইটো আহিব পাৰে তো এইটো তোমালোকে শিকি যাবা এইটো ইম্পৰ্টেন্ট হয় তো ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা তাৰপিছত তোমালোকে এইখন চেপ্টাৰৰ তোমালোকে চাবা যে 132 পেজ নম্বৰ 132 পেজ নম্বৰৰ যিখন
প্ৰশ্ন দিয়া আছে 5 নম্বৰ বুলি প্ৰশ্ন আছে ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ সম্পৰ্কীয় বিঘ্নতি হ'ব পৰা কাৰণসমূহ আলোচনা কৰা। এইখন তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে এইটো এডিশ্যনেল হিচাপে চাই ল'বা। তো এডিশ্যনেল হিচাপে তোমালোকে চাব পাৰা প্ৰশ্নটো। ইয়াৰ পিছত তোমালোকে চাবা যে নীতি আয়োগৰ বিষয়ে আলোচনা কৰা। তো এইটো আহিব পাৰে, এইটো তোমালোকে এডিশ্যনেল হিচাপে চাই ল'বা। তাৰপিছত তোমালোকৰ যে 144 নম্বৰ পেজত যিটো দিয়া আছে যে ভাৰতৰ পঞ্চায়তী বা শাসন ব্যৱস্থা বা স্থায়ী স্বায়ত্ত শাসন ব্যৱস্থাৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা। তো এই প্ৰশ্নটো যোৱা বৰ্ষত আহিছিল। তো তোমালোকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো শিকি যাবা। ইয়াৰ এনচাৰখিনি আছিল, তো এইবিলাক আছিল এনচাৰ, এইখিনি আছিল এনচাৰটো তোমালোকে চাই যাবা। 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নটো আহিব পাৰে যে ভাৰতীয় পঞ্চায়তী শাসন ব্যৱস্থা বা স্থায়ী স্বায়ত্ত শাসন ব্যৱস্থাৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা। তো এইবিলাক আছিল তোমালোকৰ যে পলিটিকেল সায়েন্স সাবজেক্টৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু এখন তোমালোকে এডিশ্যনেল হিচাপে এইটো চাবা যে 17 নম্বৰ যে গাঁও পঞ্চায়ত গঠন ক্ষমতা আৰু কাৰ্যালয়ৰ বিষয়ে আলোচনা কৰা। এইখন প্ৰশ্ন তোমালোকে চাব পাৰা। তো এইটো তোমালোকে চাই যাবা। এইটো পেজ নম্বৰটো দিয়া আছে 152 পেজত দিয়া আছে প্ৰশ্নটো। যেহেতু আজি যিবিলাক কোৱেশ্চন তোমালোকৰ আগত ডিছকাছ কৰিলোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট হয়, তোমালোকে কালি এক্সামৰ কাৰণে শিকি যাবা। তো যোৱা বৰ্ষৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ দিছিলোঁ, তো সেইবিলাকো তোমালোকে চাই ল'বা। যে মই যিখিনি দিছোঁ সেইখিনি চালে তোমালোকৰ নহ'ব, তোমালোকে নিজে আৰু চাই ল'বা। যোৱা বৰ্ষৰ কাৰণে দিছিলোঁ সেই ভিডিঅ'বিলাক এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'বা। তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে গোটেইবিলাক প্ৰশ্ন তোমালোকে চাই যাবা।